হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? নতুন এটি ভিডিঅ'লৈ সকলোকে মই অৰ্চনাই স্বাগতম জনাইছোঁ। এইফালে কি কৰিছোঁ চাওকচোন। এইফালে নৰসিংহ পাত আৰু মচুন্দৰী লগতে আৰু মানিমুনি। আপোনালোকে মানিমুনি খায়নে নাখায়? মানিমুনি বৰ প্ৰিয় মোৰ, আৰু মানিমুনিয়ে মাংসই মাংসখিনি আগত ড্ৰাই ফ্ৰাই কৰি ল'ম। তাৰপাছত একেখিনিৰ লগতে মানিমুনিখিনিও তেলতে ভাজি দিম। আৰু তেলতে সৰু সৰু আলুৰ লগত খাই বেছি ভাল লাগে। যি কি নহওক, আজি সৰু সৰু আলু দিয়া নাই, ডাঙৰ ডাঙৰ আলু জোল বনাম। আৰু প্ৰথমে মই ড্ৰাই ফ্ৰাই কৰি লৈছোঁ। এইফালে চাওকচোন। আৰু ডাৱৰীয়া বতৰবিলাকত এনেকৈ ড্ৰাই ফ্ৰাই খাবলৈ বৰ ভাল লাগে। আমাৰ ঋতুৰাজে বহুত ভাল পায়, সেইটো কাৰণে ঋতুৰাজৰ কাৰণে বেছিকৈ ড্ৰাই ফ্ৰাইবিলাক কৰা হয়। তাৰপিছত খাই বৈ আৰু তাঁতলৈ যাম দেই। এইফালে আহিলোঁ, তাঁতখন আজি কাটিছোঁ। এইফালে ইমান ধুনীয়াকৈ ৰঙা যোৰা লগাইছোঁ। মই লগোৱা নাই, আমাৰ ভতিজাজনীয়ে লগাইছে। তাই এযোৰ, মোৰ এযোৰ, আৰু মাকৰ এযোৰ, ভনীয়েকৰ এযোৰ। তাৰপৰা সেই প্ৰথম জুতি দেই, প্ৰথম বোৱাযোৰে কাটিছে আজি। ধুনীয়াকৈ কাটি মেলি উলিয়াই লৈ তাৰপাছত নুৰিয়াই মেলি আকৌ হেৰি কৰিব। প্ৰথম জুতি হৈছে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু তাৰপিছত এইফালে লাগি গৈছোঁ আৰু ব'বলৈ। যি কি নহওক, মই ফুল চুল নাজানো কিন্তু দেই, এনেইহে আৰু। ফুল চুল নাজানিলেও তাঁত বুলি ক'লে ব'বলৈ মন যায় দিয়কচোন। আৰু গোটেই সোপাই বৈছে, মই অকলে নহয়। ইয়াত 3খন তাঁত লগোৱা আছে। সেই তাইও টুটুমনিও বৰ ধুনীয়াকৈ একদম বগাযোৰা বেঙনীয়া ফুল দি বাচিছে। তাৰপৰা এইফালে খুৰী, আমাৰ জুলিহঁতৰ খুৰী, মোৰ বিয়নী হয়। বিয়নীও বৰ ধুনীয়া দিছে নাই, সেইটো কি কালাৰ, মই কালাৰটো নাজানো। কিন্তু তাতে সৰিয়হ ফুলীয়া দি পিনি বাচিছে ফুল। বিৰাট ধুনীয়া ফুল বাচিছে। আৰু এতিয়া বহাগৰ সময়ত চবেই এনেকৈ তাঁতৰ পাতত বহিলে বহুত ভাল লাগে। আৰু এইফালে গান লগাই লগাই থৈছে। গানটো মই আপোনালোকক শুনোৱা নাই। গান শুনি শুনি আমি বৈ আছোঁ, সেইজনী মই আৰু দেখিছেনে। তাৰপৰা গান শুনি শুনি গানটো লগালে কপিৰাইট লাগি যায় যে, সেইটো কাৰণে গানটো শুনোৱা নাই আৰু। তাঁতৰ পাতত বহি বহিছোঁ তাঁতৰ পাতত, চকু আলি বাটত, সেই গানটো লগাই থৈছে। বিৰাট ভাল লাগিছে, কি ক'ব আৰু, উপায়তো নাই ন। তাৰপৰা তাঁতৰ পাতত এনেকৈ আৰু জমনি জমনি কিছুমান কথা ওলাইছে দেই গাইজ। মই আৰু ফুল চুল নাজানো আৰু, আমাৰ জুলিয়ে ফুল চুলবিলাক বাচিছে। মই এনেই উকা উকাকৈ বৈ দিছোঁ আৰু বতৰটো ইমান বেয়া। মিক্সাৰ বনাই খাম বুলি গোটেইখনে কৈ আছে। বোলে অলপ অলপ বৈ ল'ম, বোৱাৰ পিছত বোলে মিক্সাৰ চানা খাম। আৰু এতিয়া বহাগৰ বতৰত আমাৰ এইজনী জুলিয়ে বোলে মুখখন দেখুৱাব নালাগে বুলি, এতিয়া একদম তাই অকল ইফালে সিফালে মূৰ কৰিয়ে থাকে, কি ক'ব। আৰু চবৰে চব মন নাথাকে ন, যেতিয়াই তেতিয়া ভিডিঅ'ত উঠিবলৈ। আৰু আমাৰো মন নাথাকে, কিন্তু মই আৰু ভিডিঅ' ক্ৰিয়েটাৰ মানুহ যে, মই নিজৰ মুখখন নিজে নুঠিলেতো নহ'ব। সেইটো কাৰণে মই ওলাই ঘূলাই ভালে বেয়াই জাবৰে জোথৰে আৰু মই নিজৰ মুখখন নিজে উলিয়াই থাকোঁ আৰু গাইজ। আৰু নিজৰ মুখখন নিজে নুলিয়ালে নহ'ব। আজিকালি ফেচবুকে যি ৰুল কৰিছে বা ইউটিউবে যি ৰুল কৰিছে, সেইখন তামোল দিছে নাই, কি মস্তি একদম তামোল এখন খাবলৈ হেৰি কৰি আছোঁ আৰু। তাৰপৰা আৰু কেনেকুৱা লাগিছে যোৰাটো, কেনেকুৱা লগা নাই, আপোনালোকে ডিচাইড কৰি কমেণ্ট কৰি জনাব। আৰু আজি মোৰ ডাঙৰ ঘটনা এটা হ'ল জানেনে। মই একদম পৰিটো দিছে নাই, একদম পৰি পিনি এই পগলা কোলা হৈ গ'ল দিছেনে। একদম ইমান বিষাইছে, পৰোঁতে ইমান হেৰি হোৱা নাই, পাছত বিষাইছে দিছেনে বাৰু, কি অৱস্থা দেহি।